ৰাইজে নখ জোকাৰিলে নৈ বয়। এই বাক্যশাৰী পুনৰ প্ৰমাণ কৰিলে বাক্সাৰ নৰসিংহ বাৰীবাসী ৰাইজে। ৫ টকা ১০ টকাকৈ বৰঙণি তুলি ২০ লাখ টকাৰ দলং নিৰ্মাণ কৰিলে ৰাইজে। বিটিআৰত চৰকাৰী দৃষ্টিত অৱহেলিত ৰাইজে বিটিআৰ চিফ প্ৰমোদ বড়োক নিৰ্বাচনৰ পূৰ্বে দলং পৰিদৰ্শন কৰিবলৈ আহ্বান ৰাইজৰ। বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত পূব নৰসিংবাৰীত চৰকাৰৰ প্ৰতি বাট চাই অৱশেষত নিজে নিৰ্মাণ কৰিলে পকী দলং। মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আনন্দ বজাৰ হাউধৰ ভিঠা সংযোগী পথৰ পূব নৰসিংহ বাৰীত কুম্ভীৰা নৈৰ ওপৰত অতি গুৰুত্বপূৰ্ণ এখন দলং বিচাৰি বহুবাৰ আবেদন নিবেদন কৰি কোনো লাভ নহ'ল ৰাইজৰ। ভুক্তভোগী ৰাইজে বহু অপেক্ষাৰ অন্তত দলংখন আজি দিনজোৰা ভিন্ন কাৰ্যসূচীৰে ৰূপায়ণ কৰি উদ্বোধনী কৰে চুবুৰীয়া দক্ষিণ ডুমৰুগুৰি গাঁৱৰ বিশিষ্ট সমাজসেৱক নন্দেশ্বৰ দাসে। আৰু সকলোৱে প্ৰশ্ন কৰিছে বিটিআৰ চিফ প্ৰমোদ বড়ো আৰু বিজেপি চৰকাৰে দম্ভালি মাৰি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰা ব্যৰ্থ হৈছে। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আছাম। Cameraman. প্রায় ৩০ লাখ টাকা খরচ হয়েছে। তো আমি সৰুৰে পৰা চাই আছোঁ এইখন নদীৰে মানুহে তাৰমানে আমাৰ এইখন অঞ্চলৰ মানুহে বহুত কষ্টৰে তাৰমানে অহা যোৱা কৰে। তাৰ স্কুলত যোৱা ল'ৰা ছোৱালীসকলে বহুত কষ্টৰে পাৰ হয়। ইয়াত কৃষিজীৱী মানুহ আমাৰ গাঁওখনত, ইয়াত চব্জি হেৰি কৰা হয়। ইয়াৰ পৰা আমাৰ গাঁৱখনত তাৰমানে ওচৰ চুবুৰীয়া কোনো বজাৰ নাই। ৩-৪ কিলোমিটাৰ দূৰত আনন্দ বজাৰ, তাতে নি বিক্ৰী কৰিব লগা হয়। এই হাকুখনেৰে যায়, হাকুখনেৰে গৈ বহুতো মানুহ তাৰমানে ইয়াত আহত হৈছে। আমি বাঁহৰ হাকুৰে কাম কৰিব লাগে, বছৰে প্ৰায় ৪-৫ বাৰকৈ কাম কৰিব লাগে হাকুখনৰ। কিন্তু চৰকাৰ তৰফৰ পৰা আমি কোনো সঁহাৰি পোৱা নাই এই হাকুখনৰ কাৰণে। যেতিয়া ইলেকশ্যন আহে তেতিয়া চৰকাৰসকলে আহি বিভিন্ন MCLA MP সিহঁতে আহি বহুত আভাস দিয়ে যে আমি ভোট আমাক দিয়া ইলেকশ্যনৰ পিছত আমি নদীৰ ব্ৰিজৰ কামখিনি কৰি দিম। কিন্তু তাৰপিছত তেতিয়া সেই ইলেকশ্যন পাৰ হোৱাৰ পিছত সিহঁতে কোনো সঁহাৰি নিদিয়ে। গতিকে আমি ৰাইজে বাধ্য হৈ আমি নৰসিংবাৰী গাঁৱৰ ৰাইজে আৰু ওচৰ চুবুৰীয়া যিখিনি গাঁও আছে, হাওৰাকুৰি, কুৰিবিল, হনপাৰাবুৰি, পাতলা, বিশেষ কৰি ভকুৱামাৰী, সকলো ৰাইজৰ সহায় সহযোগিতা লৈ আমি কামখিনি কৰিবলৈ বাধ্য হৈছোঁ। হয়, আপোনালোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিলে যে আমাৰ মনৰ যি আশা আকাংক্ষা, আজি মই ইয়াতে আহি আপোনালোকৰ সন্মুখত আহি মই নিজে আৱেগিক হৈ গৈছোঁ। কিয়নো এইখন গাঁৱতে মোৰ জন্ম, মোৰ দেউতাৰ এইখন গাঁৱতে জন্ম, মোৰ আটাৰ এইখন গাঁৱতে জন্ম। কিন্তু কোনোদিনা আমি এখন ব্ৰিজেৰে পাৰ হ'ব নোৱাৰিলোঁ। খালি বাঁহৰ সাঁকো প্ৰত্যেক বছৰে ৩-৪ বাৰকৈ বাঁহৰ সাঁকো বনাব লাগে। সেইখিনি ৰাইজে আমি ১৪০ ঘৰ ৰাইজে আমি একত্ৰিত হৈ আজি আপোনালোকৰ ওচৰত ইতিমধ্যে আমাৰ শুভ উদ্বোধন কৰিলে নন্দেশ্বৰ দাস ডাঙৰীয়া। তেখেতে আমাৰ সৰ্বোচ্চ দাতা, তেখেতে আমাৰ ৬০,০০০ টকা আমাৰ এই ব্ৰিজৰ কাৰণে অনুদান আগবঢ়াইছে। আপোনালোকে জানে যে প্ৰমোদ বড়ো চৰকাৰে সদায় কৈ থাকে যে আমি BTC ছুইজাৰলেণ্ড BTC বনাম। কিন্তু মই প্ৰমোদ ডাঙৰীয়াক আহ্বান জনাইছোঁ, আপুনি চাই যাওক যে ৰাইজে নখ জোকাৰিলে নৈ বয়। তাৰ সুন্দৰ উদাহৰণ আমি তোমাক দেখুৱাই দিছোঁ। প্ৰমোদ ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, এই নৰসিংবাৰী গাঁৱৰ ৰাইজৰ লগত আপুনি আহক, আপুনি এবাৰ ব্ৰিজখন চাই যাওক যে ৰাইজে কি কৰিব নোৱাৰে। সমাগত ২০২৫ যি নিৰ্বাচন আহিব, BTC নিৰ্বাচন আহিব, প্ৰমোদ ডাঙৰীয়াক সহায় দিছোঁ যে আপুনি ছুইজাৰলেণ্ড নহয়, এই BTC নিৰ্বাচনৰ আগত এবাৰ আমাৰ ব্ৰিজখন চাই যাওক। আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ ইতিমধ্যে বিভিন্ন আমন্ত্ৰিত অতিথিসকলে আমাৰ সভাত উপস্থিত হৈছে। আমাৰ এই অঞ্চলৰ কমচে কম ২০-৩০খন গাঁৱে আমাৰ ইতিমধ্যে আৰ্থিকভাৱে, শাৰীৰিকভাৱে, মানসিকভাৱে আমাক সহায় সহযোগ আগবঢ়াইছে। তেখেতসকলক ৰাইজক আমি চিৰকৃতজ্ঞতা হৈ নৰসিংবাৰী ৰাইজৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ যি ৰাইজৰ যি মনৰ আশা আকাংক্ষা ইতিমধ্যে ফলপ্ৰসূ হ'ল, তাৰ কাৰণে মই আজি গৰ্বিত, এইখন গাঁৱৰ কাৰণে মই গৰ্বিত। এইখিনি কৈ মই কাৰণে তেওঁলোকে মোকো অলপ কাম চোৱাইছে। প্ৰথম উদ্বোধন কৰাৰ দিনাই মই আহি তেওঁলোকক আশ্বাস দিছোঁ যে মই এইখন দলং যদি বান্ধা হয় তেনেহ'লে মই এটা ডাঙৰ পুঁজি মই ই কৰি দিম।
পইচা দিম অনুদান হিচাপে। এইবিলাক কাম যিহেতু চৰকাৰে কৰিব লাগে। অঁ চৰকাৰে কৰিব লাগে, কিন্তু ৰাইজে যি কৰিছে ইমান দুখীয়া ৰাইজ ইমান কষ্ট কৰি কৰিছে। মই চিৰদিনে ইয়াতে আহি আছোঁ, দেখা পাওঁ যে সিহঁতৰ কষ্ট দেখা পাই মই ইয়াত ডাঙৰ এটা অনুষ্ঠান 60,000 টকা মই অনুদান দিছোঁ। গতিকে এইটো চৰকাৰে কৰিব লাগে। এনে কাম অসমত কিজানি ক'তো হোৱা নাই। এই যে 20-25 লাখ টকা সহজ বেপাৰ কথা নহয় এই দুখীয়া ৰাইজৰ কাৰণে। গতিকে তেওঁলোকৰ লগত মই সহযোগিতা কৰি ইমান দিনে আজি মই এই দলংখন উদ্বোধন কৰিব পাৰি বিৰাট আনন্দিত হৈছোঁ। এইখিনি মই ক'বলগীয়া। দুদিনীয়া কাৰ্যসূচী আছিলে, কাৰ্যসূচীত বিভিন্ন অঞ্চলৰ পৰা আমাৰ আমন্ত্ৰিত অতিথিসকল আহিছিল। আমি কোনো ধৰণৰ ৰাজনৈতিক লিডাৰক আমি মাতা নাই, আমি সাধাৰণ ৰাইজক আমি মাতিছিলোঁ। সাধাৰণ ৰাইজে আহি আমাৰ যিখিনি সঁহাৰি দিছে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই ব্ৰিজখন কৰাৰ ক্ষেত্ৰত এই অঞ্চলৰ মানুহে যিখিনি আমাক অনুদান আগবঢ়াইছে আমি তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আৰু আমি আজি কাৰ্যসূচী মতে আমি শুভ উদ্বোধনৰ অনুষ্ঠানখন হৈ গ'ল। ইতিমধ্যে আমাৰ পৰৱৰ্তী কাৰ্যসূচী আছে আমাৰ লাঠিবাৰী খেল, তাৰপিছত বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী খেল ধেমালিও আছে আমাৰ, আৰু বৃক্ষৰোপণ কাৰ্যসূচী আমাৰ প্ৰথমতে হৈ গৈছে। আমাৰ এইখিনি আজি থুলমূল কাৰ্যসূচী আছিল আমাৰ। আমি এতিয়া তেখেতক এই আজি এই শুভ উদ্বোধন কৰিবলৈ আহ্বান জনাইছোঁ। সকলো ৰাইজক মই হাত চাপৰিৰে তেখেতক অভিবাদন জনাবলৈ অনুৰোধ জনাইছোঁ। Zindabad!